নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আলোচনা কৰি আহিছিলোঁ 2024 চনৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ যিখন এডুকেশ্যন পেপাৰ আছিল সেই পেপাৰসমূহৰ উত্তৰসমূহৰ বিষয়ে। আৰু আজি আমি আলোচনা কৰিম 4 নম্বৰৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰ সম্পৰ্কে। যিহেতু একেদিনাই সকলো কুৱেশ্যনৰ এনসাৰ দিয়াটো তোমালোকক সম্ভৱপৰ নহয়, সেইকাৰণে মই দি আছোঁ তোমালোকক পাৰ্ট ৱাইজ বা অংশকালীনভাৱে। আগৰ অংশকেইটা যদি তোমালোকে চাব বিচাৰা তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিছোঁ, তোমালোকে তাত গৈ চাব পাৰিবা। আহচোন তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এই শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰসমূহ পাই থাকিবলৈ। এতিয়া আহোঁ আমি 3 নম্বৰ এই প্ৰশ্নটোলৈ। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ 4টা সবলতা লিখা। উত্তৰটো হ'ব পইণ্ট নম্বৰ 1, শিক্ষাৰ ব্যক্তিৰ বিকাশ অবিহনে সমাজৰ বিকাশ সম্ভৱ নহয়। সামাজিক বিকাশ ব্যক্তিৰ বিকাশৰ ওপৰত একান্ত নিৰ্ভৰশীল। পইণ্ট নম্বৰ 2, প্ৰত্যেক ব্যক্তিয়ে নিজস্ব শক্তি সামৰ্থ্যৰে জন্মগ্ৰহণ কৰে, সেয়েহে ব্যক্তিৰ বিভিন্নতাৰ ওপৰত লক্ষ্য কৰিহে ব্যক্তিক শিক্ষা দিয়া উচিত। আমি কি কৰোঁ, প্ৰত্যেকে একোটা নিজৰ সামৰ্থ্য অনুযায়ী জন্মগ্ৰহণ কৰোঁ। গতিকে এই শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যই কি কৰে, আমাৰ এই যিখিনি সামৰ্থ্য আছে সেইখিনি বিকাশত সহায় কৰে। পইণ্ট নম্বৰ 3, ব্যক্তি সম্বন্ধে বিবেচনা সমাজ সম্বন্ধীয় বিবেচনাতকৈ অধিক গুৰুত্বপূৰ্ণ, সেয়েহে সমাজৰ বাবে ব্যক্তি আহিলাস্বৰূপ নহয়, ব্যক্তিৰ বাবেহে সমাজ আহিলাস্বৰূপ হোৱাৰ প্ৰয়োজন। পইণ্ট নম্বৰ 4, ব্যক্তিৰ আৱেগিক আৰু আনুভূতিক জীৱনৰ ফালৰ পৰাও এক সুকীয়া বৈশিষ্ট্য আছে। ব্যক্তিৰ মন আনুভূতিক জীৱনৰ এনেবোৰ নিজস্ব প্ৰয়োজনৰ শিক্ষাৰ যোগেদি পূৰণ কৰা উচিত। কুৱেশ্যন নম্বৰ বি, শিক্ষা আৰু দৰ্শনৰ মাজত থকা সম্বন্ধ আলোচনা কৰা। শিক্ষা আৰু দৰ্শনৰ মাজতনো কি সম্পৰ্ক আছে সেই সম্পৰ্কে আলোচনা কৰিব কৈছে। শিক্ষা আৰু দৰ্শনৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। বৰ্তমান শিক্ষাৰ প্ৰতিটো দিশতে দৰ্শনৰ প্ৰভাৱ সুস্পষ্টভাৱে পৰা দেখা যায়। বিভিন্ন ধৰণৰ দাৰ্শনিক মতবাদ যেনে প্লেটোৰ আদৰ্শবাদ, এৰিষ্টটল, স্পেন্সাৰ, ৰুছো আদিৰ প্ৰকৃতিবাদ, ছক্ৰেটিছ, কাণ্ট, হেগেল আদিৰ ভাৱবাদ আদিৰ অৱদান শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। এখন দেশৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য দৰ্শনেহে নিৰ্ধাৰণ কৰে। আমাৰ শিক্ষা ব্যৱস্থাৰ যিখিনি লক্ষ্য আৰু উদ্দেশ্য থাকে সেইখিনি কি কৰে, আমাৰ দৰ্শনে নিৰ্ধাৰণ কৰে। দেশৰ শিক্ষা ব্যৱস্থাৰ লক্ষ্য সম্বন্ধে আলোচনা কৰিলেই তাৰ লোকসকল কোন দৰ্শনত বিশ্বাসী তাৰ উমান পায়। ব্যক্তিৰ আচৰণ সংশোধন কৰাৰ ক্ষেত্ৰত দৰ্শনে নীতি নিৰ্ধাৰণ কৰে। শিক্ষাৰ লক্ষ্যই ব্যক্তিৰ আচৰণ সংশোধন কৰি আদৰ্শ ব্যক্তি গঢ়ি উঠাত গুৰুত্ব দিয়ে। দৰ্শনে জীৱনৰ মূল্যবোধ সম্পৰ্কে অৱগত কৰায়। শিক্ষাই এইবোৰ কাৰ্যকৰীকৰণত সহায় কৰে। পাঠ্যক্ৰম প্ৰস্তুতকৰণত শিক্ষণ পদ্ধতি অনুশাসন মানি চলাত দৰ্শনৰ প্ৰভাৱ লক্ষণীয়। কুৱেশ্যন নম্বৰ চি, বাল্যকালৰ 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা। বাল্যকালৰ 4টা বৈশিষ্ট্য হ'ল পইণ্ট নম্বৰ 1, বহিৰ্মুখিতা। বাল্যকালত শিশুসকল বহিৰ্মুখী হয়। এই সময়খিনিত শিশুসকলে ঘৰৰ বাহিৰত পৰিৱেশটোত থাকি ভাল পায়। ঘৰৰ বাহিৰৰ খেলা ধূলা ফুৰা চকা কৰি তেওঁলোক আনন্দ পায়। এই বহিৰ্মুখিতা হৈছে এই বাল্যকালৰ ল'ৰা ছোৱালীখিনি কি কৰে, ঘৰত থাকি তেওঁলোকে বেয়া পায়, লগৰ বন্ধুৰ লগত ঘৰৰ বাহিৰত গৈ খেলা ধূলা কৰি ভাল পায়। 2 নম্বৰটো হৈছে দলীয় আনুগত্য। খেলা ধূলাৰ বাবে সাধাৰণতে এইখিনি সময়ত দল গঠন কৰে। প্ৰতিটো দল পৰিচালনাৰ বাবে দলপতি নিৰ্বাচিত হয়। দলৰ মাজত সময় অতিবাহিত কৰি ভাল পায়। 3 নম্বৰ পইণ্টটো হৈছে সমকামিতা। বাল্যকালত ল'ৰাই ল'ৰাৰ প্ৰতি আৰু ছোৱালীয়ে ছোৱালীৰ প্ৰতি আকৰ্ষিত হৈ খেলা ধূলাৰ মাজেৰে তেওঁলোকে বন্ধুত্বৰ ভাৱ গঢ়ি তোলে। এইখিনি সময়ত তেওঁলোকৰ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ নাথাকে। বাল্যকালৰ অন্যতম এটা বৈশিষ্ট্য হৈছে বৌদ্ধিক বিকাশ। এইখিনি সময়ত ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশ সাধন হয়। মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক দিশত উন্নতি হয়। স্মৃতি, মনোযোগ, চিন্তা, মানসিক ক্ষমতাসমূহৰ অৰ্জন কৰে।
এইবাৰ আহো প্ৰশ্ন নম্বৰ ডি লৈ। কৈশোৰৰ 4টা মনোদৈহিক প্ৰয়োজন লিখা। এই কৈশোৰসকলৰ বা কৈশোৰকালৰ ল'ৰা ছোৱালীসকলৰনো কি কি মনোদৈহিক প্ৰয়োজনীয়তা আছে। 1 নম্বৰ পইণ্টটো হৈছে দৈহিক প্ৰয়োজন। কৈশোৰকালত যিহেতু দৈহিক বিকাশ ক্ষিপ্ৰতাৰে হয়, সেয়েহে বল শক্তি অটুট ৰাখিবলৈ খাদ্যৰ প্ৰয়োজন। সুন্দৰ সুঠাম দেহাৰ বাবে শৰীৰ চৰ্চাৰ প্ৰয়োজন। 2 নম্বৰ পইণ্টটো হৈছে যৌন প্ৰয়োজন। কৈশোৰকালত ল'ৰা ছোৱালীয়ে যৌন তৃপ্তি পূৰণৰ বাবে এক প্ৰবল আগ্ৰহ অনুভৱ কৰে। সেইবাবে যৌন প্ৰবৃত্তি সুপথে পৰিচালনাৰ বাবে যৌন শিক্ষাৰ প্ৰয়োজন। 3 নম্বৰ পইণ্টটো হৈছে সামাজিক নিৰাপত্তাৰ প্ৰয়োজন। কিশোৰ কিশোৰীয়ে যিহেতু সমাজ অবিহনে চলিব নোৱাৰে, সেয়েহে সামাজিক নিৰাপত্তাৰ প্ৰয়োজন। ডাঙৰৰ পৰা মৰম চেনেহ মনোযোগ আদি বিচাৰে। 4 নম্বৰ পইণ্টটো হৈছে সামাজিক স্বীকৃতিৰ প্ৰয়োজন। পুৰস্কাৰ প্ৰশংসা বঁটা আদিৰ জৰিয়তে কিশোৰ কিশোৰীয়ে সামাজিক স্বীকৃতি বিচাৰে। কোনো কাৰ্যত যেতিয়া তেওঁলোকে কৃতকাৰ্যতা লাভ কৰে, উচ্চাকাংক্ষা কৰে আৰু জনসাধাৰণৰ পৰা প্ৰশংসিত হোৱাটো তেওঁলোকে বিচাৰে। প্ৰশ্ন নম্বৰ ইমেইলৰ সুবিধাসমূহ লিখা। উত্তৰটো হ'ব ডাক ব্যৱস্থাতকৈ ইমেইল বহু বেছি দ্ৰুত গতিত কাম কৰে। 2 নম্বৰ পইণ্টটো হৈছে ইয়াত কোনো ধৰণৰ ডাক টিকটৰ প্ৰয়োজন নাই। 3 নম্বৰ পইণ্টটো হৈছে 1 মুহূৰ্তৰ ভিতৰতে বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কাৰ্য সম্পাদিত হয়। 4 নম্বৰ পইণ্টটো হৈছে যোগাযোগৰ অতি কম খৰচী ব্যৱস্থা। ইমেইলক আমি সাধাৰণতে ক'ব পাৰোঁ ডাকযোগে যিটো শিক্ষা ব্যৱস্থা আছিল বা ডাক ব্যৱস্থা আছিল, তাতকৈ অতি উন্নত মানৰ বা সেই ডাক ব্যৱস্থাটোৰ এটা নতুন ভাৰ্জন বুলিও ক'ব পাৰোঁ। পইণ্ট নম্বৰ এফ, অভিপ্ৰেৰক হিচাপে শিক্ষকৰ ভূমিকা আলোচনা কৰা। অভিপ্ৰেৰক মানে হৈছে মোটিভেটৰ। গতিকে এজন শিক্ষকে এজন ছাত্ৰক মোটিভেশ্যন দিয়াৰ কাৰণে বা অভিপ্ৰেৰণা দিয়াৰ কাৰণে কি কি ভূমিকা পালন কৰিব লাগে। পইণ্ট নম্বৰ 1, শিক্ষকজনে তেওঁৰ বিষয়ৰ ওপৰত এক স্পষ্ট জ্ঞান ছাত্ৰ ছাত্ৰীসকলক দিয়া উচিত। পইণ্ট নম্বৰ 2, এটা সম্পূৰ্ণভাৱে সুসজ্জিত কোঠাক তেওঁ শ্ৰেণীকোঠা হিচাপে বাছি ল'ব লাগে, যাতে ছাত্ৰ ছাত্ৰীয়ে পাঠদানৰ সময়ত এক সুস্থ পৰিৱেশ গঢ়ি ল'ব পাৰে। পইণ্ট নম্বৰ 3, পাঠদানৰ সময়ত শিক্ষকে বিভিন্ন পৰিঘটনা আৰু উদাহৰণৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলক বুজোৱা উচিত বা তেওঁ বিভিন্ন ধৰণৰ পৰিঘটনা আৰু উদাহৰণৰ সহায় লোৱা উচিত। পইণ্ট নম্বৰ 4, সময়ে সময়ে কোনো বিশেষ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ লগত সময় দিব লাগে, যাতে তেওঁলোকে বাহ্যিক জগতখনৰ বিষয়ে নিজৰ জ্ঞানৰ পৰিসৰ বঢ়াব পাৰে। কুৱেশ্যন নম্বৰ জি, সহপাঠ্যক্ৰম কাৰ্যসূচী 4টা উদ্দেশ্য লিখা। সহপাঠ্যক্ৰম কাৰ্যসূচী 4টা উদ্দেশ্য এনেধৰণৰ। পইণ্ট নম্বৰ 1, ছাত্ৰ ছাত্ৰীৰ আজৰি সময়খিনি সদব্যৱহাৰ কৰা। পইণ্ট নম্বৰ 2, সৰু সৰু ল'ৰা ছোৱালীক নাগৰিকত্বৰ শিক্ষা দিয়া। পইণ্ট নম্বৰ 3, স্কুলীয়া জীৱনৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক আগ্ৰহী কৰি তোলা। আৰু পইণ্ট নম্বৰ 4, ছাত্ৰ ছাত্ৰীসকলক আত্মবিশ্বাসী, আত্ম অনুশাসন, সহনশীল আৰু আনৰ প্ৰতি সহানুভূতি কৰি তোলা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টোক যদি তোমালোকক অকণমান হ'লেও সহায় কৰিব পাৰিছোঁ, তেতিয়াহ'লে লাইক কৰিবা। আৰু কি কি বিষয়ৰ ওপৰত ভিডিঅ' বনোৱাটো তোমালোকে বিচাৰা প্লিজ কমেণ্ট কৰি জনাবা। মই সেইসমূহৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।